ইয়া আলী গানটোৰ বাবে তেওঁ যেতিয়া বঁটা লাভ কৰিলে, ষ্টাৰডাষ্ট বঁটা লাভ কৰিলে, তেতিয়া তেওঁ যেতিয়া বঁটাটো আনিব গৈছে মূৰত গামোচাখন মেৰিয়াই গ'ল, মানে গামোচাখন তালে লৈ গ'ল। যেতিয়া তেওঁ বঁটাটো গ্ৰহণ কৰি ভাষণ দিলে, তেওঁ বঁটাটো উচৰ্গা কৰিলে নৰ্থ ইষ্ট আৰু SD বৰ্মনক। মানে জুবিন গাৰ্গ যেতিয়া বলিউডলৈ গৈছে, জুবিন গাৰ্গে নিজে কৈ গৈছে যে তেওঁক এদিন AR-ৰেহমানে সুধিলে যে অসম ক'ত, বেংগলৰ ভিতৰত নেকি? গতিকে তেওঁ সেই বস্তুটো মোকাবিলা কৰিছিল। এইটোতো বহুত জেগাত কৈছে যে তেওঁ সেইটো সদায় ফেচ কৰিছিল, চিনিয়ে নাপায়। আৰু তেওঁ যেতিয়া অসমৰ বাহিৰলৈ গুচি গৈছে, তেতিয়া তেওঁ কিন্তু অসমখনক যেনেকে নিছে নৰ্থ ইষ্টখনকো নিছে। তেওঁ সদায় নৰ্থ ইষ্টখনৰ কথাই কৈ থাকিল। জুবিন গাৰ্গে অসমৰ বহু প্ৰসিদ্ধ গীতিকাৰৰ গান গাইছে, মানে আমি সদায় এই কথাটো আওকাণ কৰি থাকোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ বহুকেইটা গান জুবিন গাৰ্গে গাইছে, নিতাল নিশা গাইছে, আজি তাৰপাছত আপুনি যদি কি সুখ লভিছা সখী গাইছে, এটা এলবামেই আছে সন্ধ্যা বুলি, 2002 চনত মুক্তি পোৱা। জুবিন গাৰ্গে অম্বিকাগিৰিৰ গানক লৈ এলবাম কৰিছে এটা। আকৌ আপুনি যদি চাই গণেশ গগৈ পাপৰিৰ কবি, তেওঁৰ গান জুবিন গাৰ্গে গাইছে বৰষুণ নামৰ এলবামটোত। কেশৱ মহন্তৰ গান গাইছে আনে যোৱা বাটে নোযোৱা ছোৱালীজনী। তাৰপাছত আনন্দ চন্দ্ৰ বৰুৱাৰ গান গাইছে। গতিকে মই ভাবোঁ এইবোৰ জুবিন গাৰ্গৰ এটা উন্মোচন নোহোৱা দিশ। তেওঁ যে প্ৰসিদ্ধ গীতিকাৰসকলৰ বা সাহিত্যিকসকলকো শ্ৰদ্ধা জনাইছে, এই দিশটোৱে নহয়, গানৰ দিশটোৱে নহয়। জুবিন গাৰ্গে যে প্ৰকৃতিৰ সৈতে কাম কৰি পেটা সন্মান লাভ কৰিছিল 2018 চনত।